ধন্যবাদ জনাইছোঁ আপোনালোক চেনেল আটাইকেইটা চেনেললৈ। আজি আপোনালোকে দেখাই পাইছে আমাৰ আজি UPPL দলৰ আটাৰিঘাট প্ৰাইমাৰীৰ মাছ গেদাৰিং প্ৰগ্ৰেম আছিলে আৰু আপোনালোকে দেখাই পাইছে প্ৰায় 2-3 হাজাৰ মানুহ আমাৰ ইয়াতে সমবেত হৈছে আৰু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমাৰ ইয়াতে অসমীয়া, বঙালী, আদিবাসী, নেপালী, খ্ৰীষ্টিয়ান, হিন্দু, মুছলমান সকলোৱে লগ লাগি স্বতঃস্ফূৰ্তভাৱে আমাৰ ডাবুচা বড়ো ছাৰক ট্ৰেক্টৰত ছবিত ভোট দি জিতাবৰ বাবে ওলাই আহিছে আৰু আপোনালোকে দেখা পাইছে আজি 1 শতাধিক লোকে স্বতঃস্ফূৰ্তভাৱে আমাৰ UPPL দলৰ নীতি আৰু আদৰ্শক ভাল পাই যোগদান কৰিছে আৰু আপোনালোকে দেখা পাইছে আটাৰিঘাট অঞ্চলত যিমান সভা সমিতি হৈছে তাতে হাজাৰ হাজাৰ মানুহে যোগদান কৰিছে আৰু আমাৰ UPPL দলক ইমান সঁহাৰি জনাইছে, খুবেই আচৰিত। আজি আপোনালোকে জানে নৰেন্দ্ৰ মোদীৰ সভা মংগলত হৈ আছে, তৎসত্ত্বেও হিলদল ভাঙি অসমীয়া, বঙালী, আদিবাসী, নেপালী, বড়ো, ৰাভা সকলো জনগোষ্ঠী ওলাই আহিছে। শুধু এটাই কাৰণ আমাৰ অঞ্চলত হৈ থকা যিটো উন্নয়ন, উন্নয়ন, সম অধিকাৰ আৰু ভাতৃত্ববোধ, এইটো বস্তু ভাল পাইছে ৰাইজে আৰু ৰাইজে ভাল পায় আমাৰ UPPL দলক খুবেই সমৰ্থন জনাইছে আৰু সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাৰ UPPL দলক ভেৰগাঁও সমষ্টিৰ পৰা বিপুল ভোটত জিতাই লৈ যাবৰ কাৰণে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। সেয়েহে আমি আজিৰ সভাত উপস্থিত থকা সমূহ ৰাইজলৈ ধন্যবাদ জনাইছোঁ। আমাৰ UPPL দলৰ কেন্দ্ৰীয়ৰ পৰা একদম বুথ পৰ্যায়ৰ নেতাসকললৈ আমি ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতসকলৰ অশেষ চেষ্টা, আমাৰ ওপৰত থকা অশেষ মৰম সকলো বিচাৰি তেখেতসকলে আমাৰ মাজত পাইছে। সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ UPPL দল জিতিবই, UPPL দল জিন্দাবাদ। ধন্যবাদ।